তো আমি দিৰাং পাইছোহি দিৰাং টাউনখন নমস্কাৰ মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম আপোনালোকে যদি কালিৰ ভিডিঅ'টো চাইছে তেনেহ'লে গম পাইছে আমি টাউনৰ পৰা ওলাই দিলোঁ কালি গৈছিলোঁ আমি মাগোলৈ মাগোৰ পৰা আমি ৰাইড কৰি আহিলোঁ দিৰাঙলৈকে একচুৱেলি আমাৰ প্লেন আছিলে কিন্তু বুজলি হৈ যোৱাৰ কাৰণে আমি চাংগে বুলি এই জেগাডোখৰ আছে এই চাংগেত থাকিলোঁ এই জেগাডোখৰ চাংগে খুবেই ধুনীয়া এটা জেগা এই জেগাডোখৰ এটা মই সৰুকৈ ভিডিঅ' বনাইছোঁ আপোনালোকে চাব আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো চাই তাৰপিছত মই আপোনালোকক কওঁ চাংগে এই জেগাডোখৰ আহে ৱেষ্ট কামেং ডিষ্ট্ৰিক্টত ইয়াৰ পৰা চেলা পাছৰ ডিষ্টেঞ্চটো হৈছে অনলি 20 কিলোমিটাৰ চ' আপোনালোকে যদি কেতিয়াবা টাৱাং যায় তেনেহ'লে ইয়াত আপোনালোকে ট্ৰানজিষ্টৰ কাৰণে থাকিব পাৰে ওৱান ডে ইয়াত ষ্টে কৰি তাৰপিছত আপোনালোকে ধুনীয়াকৈ যাব পাৰে বিকজ চেলা ইয়াৰ পৰা 20 কিলোমিটাৰ আৰু যদি ইয়াৰ পৰা ৰাতিপুৱা অকণমান দেৰিকৈ ওলাই বা সোনকালে ওলাই তেনেহ'লে চেলা খুব সোনকালে পোৱা যায় সেইখিনি জেগা ভালকৈ মানে এনজয় কৰিব পাৰিব আৰু বাকী আজি ইয়াৰ পৰা ওলাই যাম ইয়াৰ পৰা ৰাইড কৰিম তেজপুৰলৈকে আৰু মাজত দিৰাং পাম দিৰাং ইয়াৰ পৰা 37 কিলোমিটাৰ হয় 37 কিলোমিটাৰ দিৰাঙত চাগে খুব বেছি এটা এক্সপ্ল'ৰ নকৰিম কিন্তু দিৰাঙৰ যোনটো মনেষ্ট্ৰি হয় সেই মনেষ্ট্ৰিটো চাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণৰূপে মানে শেষলৈকে চাব আৰু ৰাস্তাৰ ভিডিঅ' সেই তেনেকুৱাই হ'ব আহোঁতেও মই অলপ চলপ বনাইছোঁ আৰু অলৰেডি মই বহুতবাৰ ৱেষ্ট কামেং ডিষ্ট্ৰিক্টখন এক্সপ্ল'ৰ কৰিছোঁ যেনে ধৰক মই দিৰাঙলৈ আহিছোঁ চাংটি ভেলী আহিছোঁ তাৰপিছত আপোনাৰ চেৰগাঁও তেৰগাঁও এইবিলাক মই গৈয়ে থাকোঁ প্ৰায় গৈ থকা হয় গতিকে আপোনালোকে চাব সেই ভিডিঅ'বোৰ আৰু যদি এইটো চেনেলত নাপায় একচুৱেলি মোৰ যোনটো দ্বিতীয়টো চেনেল হয় সেইটোত মই হিন্দীত ভিডিঅ' বনাওঁ সেই ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে আৰু তাতে আমাৰ অসমৰো যিবোৰ ধুনীয়া ধুনীয়া জেগা মই দেখুৱাবলৈ চেষ্টা কৰোঁ অসমৰ কালচাৰ অসমৰ ট্ৰেডিশ্যন লৈ পেলাই মই ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ তেনেকুৱা ধৰণৰ কাম কৰি যাব চেষ্টা কৰি আছোঁ গতিকে আপোনালোকে ছাপোৰ্ট কৰিব অলপ এই ভিডিঅ'টোও লাইক কৰিব লগতে সেই চেনেলটোও চাব সেইটো হৈছে শংকৰ বৰা ট্ৰেভেল ডায়েৰী বুলি আপোনালোকে মাৰিলে বা চাৰ্চ কৰিলে পাব নহ'লে ডেছক্ৰিপশ্যনত পাই যাব আৰু তেনেহ'লে ইয়াৰ পৰা ওলাওঁ বহুত বেছি কথা কৈ পেলাই পলম কৰি নাথাকোঁ হয়নে আপোনালোকে ৰাইডটো এনজয় কৰক এটা টাৰ্ণিংছবোৰ বৰ সাংঘাতিক কিন্তু দেই টাৰ্ণিংবোৰ সাংঘাতিক হ'লেও বাইক চলাই গাড়ী চলাই বহুত ভাল লাগে যিসকলে এক্সপিৰিয়েঞ্চ কৰিছে তেওঁলোকে গম পাব মই মিটাৰটো 0 কৰি ল'লোঁ কিন্তু এপ্ৰক্স 290 কিলোমিটাৰ হ'ব যেন লাগিছে ইয়াৰ পৰা তেজপুৰ চ' এবাৰ পাই লওঁ তাৰপিছত গম পাম একচুৱেলি 5 কিলোমিটাৰমান মই চলাই দিলোঁ তাৰপিছতহে মিটাৰটো 0 কৰিছোঁ তো ইয়াতে লেণ্ডশ্লাইড হ'ল যাওঁতে পোৱা নাছিলোঁ যোনদিনাখন গৈছিলোঁ সেইদিনাখন নাছিলে বাৰু তো আমি দিৰাং পাইছোহি দিৰাং টাউনখন বৰ কমাৰ্চিয়েল প্লেচ একদম বহুত ইয়াত মানে যানজঁট বহুত বেছি তো এতিয়া ইয়াতে ব্ৰেকফাষ্ট কৰিম তাৰপিছত আগলৈ যাম মানে দিৰাং মনেষ্ট্ৰি ভিজিট কৰিম বুলি ভাবিছোঁ গতিকে প্ৰথমে আমি ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত যাম আৰু চ' মই বৰ্তমান আছোঁ দিৰাং মনেষ্ট্ৰি আৰু দিৰাং
টাউনৰ পৰা আপোনালোকে এইফালে অহা ৰাস্তাটো পোৱা যায় একচুৱেলি অবভিয়াছলি দিৰাঙত আছে দিৰাং টাউনৰ পৰাই আহিব কিন্তু তাতে দুটা ৰাস্তা আছে এটা ৰাস্তা চাংটি ভেলীলৈ গৈছে আৰু চাংটি ভেলীৰ ঠিক অপজিটৰ যোনটো ৰাস্তা সেইটোৱেই দিৰাং মনেষ্ট্ৰীৰ ফালে লৈ আহে তো বলক দিৰাং মনেষ্ট্ৰীটো ভালকৈ চাওঁ তো বহুত ধুনীয়া হয় মনেষ্ট্ৰীটো হয়নে মনেষ্ট্ৰীটো বহুত ধুনীয়া হয় মনেষ্ট্ৰীৰ ছাইডত সেইফালে নদীখন দেখা পাব সেইটোৱে মনেষ্ট্ৰী আৰু সেই আগলৈ গৈছোঁ আগৰ পৰা গৈ পেলাই ভালকৈ এবাৰ দেখুৱাম এতিয়াতো আমি তলত আছোঁ কিন্তু মনেষ্ট্ৰীৰ ওপৰৰ পৰা যদি আমি ভিউটো চাওঁ আৰু ধুনীয়া দেখা পাম তো আমি অলমষ্ট মনেষ্ট্ৰীৰ ওপৰত আহি গ'লোঁ ইয়াৰ পৰা আপোনালোকক ভিউ দেখাই আছোঁ চাওক তো এনেকুৱা লাগিছে দিৰাং মনেষ্ট্ৰীত মই আগতে কিয় নাহিলোঁ ইয়াৰ যোনটো ভিউ আছে ইয়াৰ পৰা যি ভিউ চাৰিওফালে দেখা গৈ আছে মোবাইল কেমেৰাই জাষ্টিফাই কৰিব নোৱাৰে নট অনলি মোবাইল কেমেৰা একো কেমেৰাই জাষ্টিফাই কৰিব নোৱাৰে চলো সেইফালে মেইন মনেষ্ট্ৰীটো আগত আছে মানে বিল্ডিংটোৰ ওপৰ ভাগটো মেইনখিনি সেইফালে আছে সেইফালে এবাৰ যাওঁ এই মনেষ্ট্ৰীটো ইমানেই বেছি ধুনীয়া মই একেবাৰে এক্সপেক্ট কৰা নাছিলোঁ আমি নামচাইৰ যোনটো গল্ডেন টেম্পল গল্ডেন পগোডা সেইটোৱে চবতকৈ ধুনীয়া মনেষ্ট্ৰী বুলি ভাবি আছিলোঁ চিৰিয়াছলি ৱাও আপোনালোকে জানেনে এইটো কি বুলি কয় এইটো মই জনাত এইটো মানে বুলি কয় যদি মোৰ ভুল হৈছে প্লিজ শুধৰাই দিব তো ইয়াৰ পৰা ওলাওঁ আৰু বহুত ফটোগ্ৰাফী বহুত ভিডিঅ'গ্ৰাফী কৰিলোঁ বাকী আগত আৰু এটা জেগা আছে ইয়াৰ পৰা হাৰ্ডলি 10 কিলোমিটাৰ হ'ব তাতে এটা ৱাটাৰফল আছে সেইটো চাম এইটোৱে আছিলে দিৰাং মনেষ্ট্ৰীটো চাই আপোনালোকে কেনে পালে আপোনালোকে জনাব আৰু ভিডিঅ'টো লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বাকী এতিয়া আমি আমাৰ ৰাইডৰ জাষ্ট এটা অংশহে মানে আহি পাইছোঁ লাইক 40 কিলোমিটাৰ আমি আহিছোঁ কিন্তু এতিয়াও more than 200 কিলোমিটাৰ আমাৰ যাব আছে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে most probably আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বাকী যিমান দূৰ যাবলৈ আছে তাতে খুব ধুনীয়া ধুনীয়া
দৃশ্য আমি দেখা পাম আৰু আপোনালোককো দেখাই থাকিম সো প্লিজ বি উইথ মি সো আমি দিৰাং মনেষ্ট্ৰী চালোঁ এতিয়া ইয়াৰ পৰা ওলাম আৰু বলক সো লেটছ গো ফ্ৰম হিয়াৰ তো এইখন কেফেটেৰিয়া কামেং কেফেটেৰিয়া ইয়াৰ পৰা দিৰাঙৰ ডিষ্টেঞ্চ 10 কিলোমিটাৰ যদি আপোনালোক দিৰাঙলৈ গৈ আছে তেনেহ'লে এইখন কেফেটেৰিয়া লেফ্ট চাইডে পাব আৰু যদি দিৰাঙৰ পৰা আহি আছে তেনেহ'লে ৰাইট চাইডে পাব 10 কিলোমিটাৰৰ ভিতৰত এই কেফেটেৰিয়াখন ইয়াতে আছে আৰু ইয়াতে আমি ৰৈছোঁ চাহ খাম বুলি কিন্তু যিহেতু মই অলৰেডি কৈছোঁ যে ইয়াতে যাব এইফালেদি আমি যাম ওপৰত আছে ৱাটাৰফলটো এওঁলোকে কোৱা মতে 2 মিনিটৰ ৰাস্তা কিন্তু গৈ চাওঁ তাৰপিছত গম পাম 2 মিনিট নে 10 মিনিট এইটো দূৰত আছে দূৰত্বটো 2 মিনিট লগা নাই আৰে মজা ন ৰাস্তাটো তেওঁলোকে ক'লে 2 মিনিটৰ কিন্তু 2 মিনিট নহয় পাহাৰ হয় উঠিব লাগে ওপৰলৈ বাট খুব ধুনীয়া চিৰি বনাই দিছে মানে হাতী যাব সেইটো পাই গ'লো দিৰাং টাৱাং যেতিয়া আপোনালোকে আহিব এই ৱাটাৰফলটো চাব দিৰাং পোৱাৰ 10 কিলোমিটাৰ আগত পাব আপোনালোকক আকৌ কৈছোঁ দিৰাং পোৱাৰ 10 কিলোমিটাৰ আগত পাব যোনখন কামলাং কেফেটেৰিয়া আছে সেইখন মনত ৰাখিব সেইখন পালে গম পাব যে ৱাটাৰফল পাই গ'লো ৰাস্তাৰ পৰা নেদেখো ৱাটাৰফলটো কেফেটেৰিয়াখনত ৰ'ব আৰু ৱাটাৰফলটোলৈ জাষ্ট 300 মিটাৰ উঠি আহিব লাগিব 5 মিনিটৰ ৰাস্তা বহুত ধুনীয়া আৰু এটা সুন্দৰ ভিউ পইণ্ট আছে তাৰ পৰা ৱাটাৰফলটো আৰু ভালকৈ দেখাই আছোঁ আপোনালোকক এতিয়া ৱাটাৰফলটো পালে তেনেহ'লে ওলাওঁ ইয়াৰ পৰা ব'লা ব'লা আপোনালোকে কমেণ্ট কৰি ক'ব ৱাটাৰফলটো কেনে পালে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব শ্বৰ্টছো বনাইছোঁ ইয়াৰ পৰা ৰাস্তাটো দেখাইছোঁ কিমান তলত চাব ৰাস্তা দুটা এটা জেগা এনেকুৱা আছে য'ত মই কেফেটেৰিয়াখনৰ নাম কামেঙৰ ঠাইত কামলাং কৈ পালোঁ কিন্তু কেফেটেৰিয়াখন অৰিজিনেলি কামেং হয় সেইটো ধ্যান ৰাখিব Okay. ইয়াতো আছে এটা কামেং কেফেটেৰিয়া সিহঁতৰে ব্ৰাঞ্চ চাগে দেই
আমি জমেৰি পালোহি এখন হোটেল ইয়াতে আমি এতিয়া লাঞ্চ কৰিম আৰু আমি লাঞ্চ কৰো মানে আপোনালোকে এই জমেৰি জায়গাটো কোনো কেনেকুৱা ইয়াতে কি আছে আপোনালোকে অলপ চাওক So জমেৰিখন কেনেকুৱা আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো এখন হ্যাঙ্গিং ব্ৰিজ আছে আৰু জায়গাটো খুবেই ধুনীয়া কিন্তু আগৰ নিচিনা হৈ থকা নাই যেহেতু টুৰিষ্ট আজিকালি বেছি আহিব লৈছে সেই কাৰণে জায়গাটো লেতেৰা হৈছে আৰু মানুহবিলাকে ডেভেলপমেন্টৰ নামত যতে ততে ঘৰবাৰী খাজিবলৈ ষ্টাৰ্ট কৰিছে এতিয়া ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ যোৱাৰ পিছত আমি নিচিপু টানেল পাম নিচিপু টানেলৰ পৰা তেজপুৰৰ ডিসটেন্স প্ৰায় 90-95 কিলোমিটাৰ আৰু এই ৰাস্তাটো যেহেতু অলৰেডি আগতে দেখুৱালো বা অলৰেডি এই ৰাস্তাটোৰ বিষয়ে ক'লো সো আপোনালোকে ভিডিওটো চাই কেনে পালে জনাব এতিয়া যাওঁতে আৰু ক'বলগীয়া একো নাই আপোনালোক যদি ইন্টাৰেষ্টেড হয় এই ৰাস্তাটোৰ বিষয়ে জানিবৰ কাৰণে তেনেহলে আমি যোনদিনাখন আহিছিলো আমাৰ ডে 1ৰ টাৱাং ব্লগটো চাব পাৰে আৰু নহলে মোৰ শংকৰ বৰা ট্ৰেভেল ডায়েৰী নামৰ যোনটো চ্যানেল আছে তাতো গৈ পেলাই ট্ৰেভেল ভিডিওছ সমূহ চালে আপোনালোকে এই ৰাস্তাটো হওক বা জমেৰি হওক ইয়াৰ ডিটেইল আপোনালোকে পাব গতিকে এই ভিডিওটো ইমানেই আছিলে খুব সোনকালে এটা নতুন ভিডিও লৈ নতুন সিৰিজৰ হৈতে নতুন ট্ৰেভেল সিৰিজৰ হৈতে আপোনালোকক লগ পাই আছো তেতিয়ালৈকে আপোনালোকে ভিডিওসমূহ চাই থাকিব মোৰ চেনেলৰ অন্য ভিডিওবোৰো চাব আৰু আপোনালোকৰ যি অপিনিয়ন আছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাই থাকিব